ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ২ নং পাঠত থকা একতাৰ বল নামৰ এই সাধুটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। তো তোমালোকে সাধুটো বাৰে বাৰে পঢ়িবা আৰু ভালদৰে বুজি ল'বা। তাৰপিছত তোমালোকে সাধুটো নিজৰ কথাৰে ক'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ কি হৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল। হয়তো দিয়া আছিল সাধুকথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে কি কৰিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সাধুকথা কম বুলি কোৱাত নাতি নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। গটোত দিয়া আছিল যে খেতিয়কজনৰ কেইজন পুতেক আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে খেতিয়কজনৰ 4জন পুতেক আছিল। হয়তো দিয়া আছিল যে পুতেক কেইজনৰ মাজত মিল আছিল নে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পুতেক কেইজনৰ মাজত মিল নাছিল। উঙতো দিয়া আছিল দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা দেউতাকে ইকৰা কাঠিবোৰ মুঠা বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। প্ৰথম চটো দিয়া আছিল যে ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। দ্বিতীয় চটো দিয়া আছিল যে মিলিজুলি থাকিলে কি হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মিলিজুলি থাকিলে কেতিয়াও বিপদত নপৰে আৰু সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে থালখনত থকা শব্দবোৰ পঢ়া। এয়া এখন থাল হয়, মানে কাঁহী। ইয়াত কিছুমান শব্দ দিয়া আছে, এইবোৰক আমাক পঢ়িব দিছে। যেনে জহকালি, কাণখাৰ, পাঙিলে, মিলাপ্ৰীতি অৰ্জন। তাৰপিছত কি কৈছে যে শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। তাৰপিছত এই শব্দবোৰৰ অৰ্থ, মানে এই থালখনত থকা শব্দবোৰৰ যি অৰ্থ, এই অৰ্থবোৰ এই পাচিটোৰ পৰা, ইয়াত পাচি হয়, এই পাচিটোৰ পৰা বিচাৰি উলিয়াই লিখিব দিছে। তোমালোকে ইয়াত দেখিছা জহকালি মানে গৰমকালি। গৰমকালিটো পাচিটোত আছিলে, জহকালিৰ অৰ্থ হয়। ঠিক তেনেদৰে কাণখাৰ মানে কোনো কথালৈ মনোযোগ দিয়া। মিলাপ্ৰীতি মানে একতা। অৰ্জন মানে চেষ্টা কৰি পোৱা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। উদাহৰণটো দিয়া আছে আছিল এখন খেতিয়ক গাঁৱত এজন। তেনেকৈ উল্টা পুল্টা দিয়া আছে, আমি ইয়াক ক্ৰমত যেনেকৈ হ'ব লাগে তেনেকৈ সজাব লাগিব, তেতিয়া এটা বাক্য হ'ব। ইয়াৰ উদাহৰণ দি দিছে যে এখন গাঁৱত এজন খেতিয়ক আছিল। এইটো বাক্য গঠন কৰিলে এনেকৈ হ'ব। ঠিক তেনেদৰে ইয়াতো ক, খ, গ তেনেকৈ দিয়া আছে। কটো মই পঢ়ি দিছোঁ। 4জন আছিল খেতিয়কজনৰ পুতেক, তেনেকৈ দিয়া আছিল। ইয়াক যদি আমি সজাওঁ, ক বাক্যটো হ'ব খেতিয়কজনৰ 4জন পুতেক আছিল। ঠিক তেনেদৰে খ আৰু গকো মই কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে নাওখনত থকা শব্দবোৰ পঢ়া। এয়া এখন নাও হয়, ইয়াত কিছুমান শব্দ দিয়া হৈছে, এইবোৰক আমাক পঢ়িব দিছে। যেনে স্বভাৱ, পোহপাল, সাফল্য, মূল্যৱান, বুদ্ধি। খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াত বাক্য দিয়া আছিল আৰু ইয়াতে খালী ঠাই দিয়া আছিল। মই ইয়াতে সম্পূৰ্ণ কৰিছোঁ, ইয়াতে পূৰ কৰি দিছোঁ। যেনেদৰে কটো চাইছোঁ, ক বাক্যটো তেওঁৰ ইয়াত হ'ব স্বভাৱ ভাল। খটো চাইছোঁ অবাবত
এইটো আমি মূল্যৱান এইটো উঠাই আনি পেলাই লিখিব লাগিব নাওখনৰ পৰা মূল্যৱান সময় নষ্ট নকৰিবা কত চাইছো মিলিজুলি কাম কৰিলে সহজে সাফল্য অৰ্জন কৰিব পাৰি ইয়াৰ আমি সাফল্য বুলি লিখিম ঠিক তেনেদৰে তোমালোকে ভিডিঅ'টো ৰখাই পেলাই তোমালোকৰ বহীত বা কিতাপত লিখি লবা হাতেৰে আমি কি কৰো লিখা খেলো হাতেৰে আমি কেৰম লুডু মাৰ্বল বাস্কেটবল আদি খেলো ইয়াত খুলু বুলি দিয়া আছে হাতেৰে আমি দুৱাৰ খিৰিকী আলমাৰি বাকচ আদি খুলো ইয়াত দিয়া আছে ভাঙো হাতেৰে আমি নাৰিকল ইটা শিল আদি ভাঙো তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেইটা সম্পূৰ্ণ কৰা এইবোৰ যুক্তাক্ষৰ পিতৃ মাতৃ আমাৰ পদ দীৰ্ঘকাৰে পু দিয়া আছে এটো জয় পূজ্য সময় অমূল্য নহন শিক্ষাগুৰুসকল নমস্য এত কৈছে তলৰ বাক্যকেইটা ভাগ কৰি দেখুৱা তো আমি আগতে শিকি আহিছো মানে এই পেজটোৰ বা পাঠটোৰ আগৰ পাঠটোত আমি পঢ়ি আহিছো বুজি আহিছো তাত বুজাই দিছে তোমালোকে ভালদৰে বুজি লবা পঢ়ি পেলাই তো সেই কাৰণে ইয়াতে আমাক কৰিব দিছে তো মতিউৰ এজন ভাল ল'ৰা মতিউৰটো আৰু সংকট হ'ব এজন ভাল ল'ৰা পংকজে সংকট হ'ব কিতাপ পঢ়িছে ৰতন সংকট হ'ব বজাৰলৈ গ'ল ৰতন বজাৰলৈ গ'ল বুলি আছিল সংকট হ'ব এটা অংশ হ'ল ৰতন আৰু বজাৰলৈ গ'ল আৰু এটা অংশ তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে যুক্তাক্ষৰ গঠন কৰো আহা লয় য় ল্য দয় য় দ্য কয় য় এটো দিয়াই আছিল কক্ষ জয় য় জয় হয় য় শক্ষ এই কাৰ্ডটো দেখিছা এই কাৰ্ড থকা শব্দ লিখো আহা এই কাৰ্ডটো থকা শব্দবোৰ আমি লিখো আহা মধ্যহিকাৰ মু দিয়া আছে আমি মূল্য বুলি লিখিব পাৰো ৰাজ্য বুলি লিখিব পাৰো শস্য বুলি লিখিব পাৰো তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ